ৰজাৰ দৰে থকা মানুহজন গ'লগৈ ৰজাৰ দৰেই। সংগীতৰ ৰাজপুত্ৰৰ ৰাজকীয় বিদায়। মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা আৰক্ষী সঞ্চালক প্ৰধানলৈকে কোন নাই এই যাত্ৰাত। ৰাজপুত্ৰৰ যাত্ৰাত যাতে নাহে কোনো বিঘিনি, কোনো বিজুতি, ৰাজপুতে যাতে এই যাত্ৰাত লাভ কৰে শান্তিৰ সৰ্বোৎকৃষ্ট সমল, তাৰ চেষ্টা ব্যৱস্থাপনাত বিন্দুমাত্ৰৰ ত্ৰুটি নাৰাখিবলৈ নিজেই হাতে কামে লাগিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী আদিকে ধৰি প্ৰশাসনৰ শীৰ্ষতম বিষয়ালৈকে। শিল্পীৰ বিয়োগৰ পাছত সমাধিস্থান নিৰ্ধাৰিত হোৱাৰে পৰা অহৰ্নিশে তৎপৰতা ব্যস্ততা ৰজাঘৰৰ। ভাগে ভাগে দায়িত্ব মূৰ পাতি ৰাইজৰ মাজৰ এজন হৈ কামত লাগিছে মন্ত্ৰীবৰ্গ। আৰক্ষী প্ৰশাসনো সাজু যৎপৰোনাস্তি চেষ্টাৰে। ৰাইজৰ কথা নকৰোৱেই যেনিবা। সৰুসজাইৰ পৰা সোণাপুৰলৈকে পথছোৱাৰ কাষে কাষে শেষ হ'বই নোখোজে মানুহৰ মিছিল। নহ'বইনো কিয়, সৰুসজাইৰ পৰা এই বাতৰি যে শেষ শয়ন অভিমুখে চেকুৰ মেলিছে দুৰন্ত অশ্বাৰোহী ৰাজপুতে। ৰাজপুত অভিমানী বৰ বিদ্ৰোহী, ক্ষন্তেকতে ঠেহ লাগে ৰাজপুতৰ। সেয়ে সকলোৰে মাথো এটাই কথা, ক'তো অকণো বিঘিনি নঘটক। আদৰৰ ৰাজপুতে কোনো কাৰণতেই মনত অকণো দুখ নাপাওক। সৎকাৰৰ সময় 23 ছেপ্টেম্বৰ মঙলবাৰ দুপৰীয়া 12:23। ধুমুহাকো খাতিৰ নকৰা সাগৰৰ গভীৰ বক্ষক সাহসৰ স্বাভিমান দেখুওৱা ৰাজপুতৰ বাবে শয্যাখন নিতান্তই গজগজীয়া হ'বই লাগিব। ৰাজপুতৰ ওজন আৰু গভীৰতা বহন কৰিব পৰাকৈ মজবুত হ'বই লাগিব এই শয়ন। যিখন শয়নৰ নিৰ্মাণত ব্যৱহৃত হ'ল সৰ্বোৎকৃষ্ট সামগ্ৰী, নিৰাপত্তা সুৰক্ষাৰ ক্ষেত্ৰত অৱকাশেই ৰখা নহ'ল কোনো প্ৰশ্ন কিম্বা সন্দেহৰ। অৱশ্যে এয়াও সমানেই সত্য আৰু বুজিবলৈ একেবাৰে সহজ যে এই যাত্ৰাত সুৰক্ষা কিম্বা নিৰাপত্তা শব্দটোৰ ব্যৱহাৰো সমূলি অপ্ৰাসংগিক। কিয়নো এই যাত্ৰাত ঢল বৈছে মাথো মৰম আৰু আদৰৰ। এই যাত্ৰাত প্ৰবাহিত হৈছে মাথো ৰিক্ত আৱেগ। সকলো সতৰ্ক কেৱল এটা কথাত, কষ্ট পাব নালাগে ৰাজপুতে। জনাৰণ্যৰ মাজতো কান্দোন উচুপনিৰ বাহিৰে নাথাকিল কোনো কোলাহল। বুকুত বেদনাৰ বুজাই হাহাকাৰ আৰ্তনাদ কৰিছে, কিন্তু বোবা হৈ ৰৈছে কণ্ঠ। নিস্তব্ধ নীৰৱ জনাৰণ্য। কি অবিশ্বাস্য, কি অভাৱনীয়, অভূতপূৰ্ব এই মায়া। নিজান বনত নিতাল টোপনিত পৰি আছে ৰাজপুত। শয়নত এয়া ৰাজপুতে নিজে ৰোৱা চন্দন গছৰ ডাল। চৌদিশে বাজিছে ৰাজপুতে নিজেই লিখি গাই যোৱা গান। ৰাষ্ট্ৰীয় মৰ্যাদাৰ টোপধ্বনিয়ে ভংগ কৰিছে মৌনতাৰ পৰিধি। শেষৰ ঘুমতিত চন্দন কাঠৰ সজ্জাত পৰা ৰাজপুতৰ সুশোভন মুখমণ্ডলত অগ্নিৰ পৰশ পৰিছে। যেন একুৰা জুইক লাহে লাহে গ্ৰাস কৰিছে আন একুৰা জুইয়ে। জীৱনৰ পৰা মৃত্যুলৈ কিমান দূৰ, কি আছে জীৱন আৰু মৃত্যুৰ মাজত? এই জুইকুৰা, যে জুইয়ে মুহূৰ্ততেই সামৰি লয় এটা জীৱন, অতীত কৰে এটা তেজ মঙহৰ শৰীৰক। কিন্তু সৌভাগ্য এয়াই যে এই জুইয়ে নতুনকৈ উজ্বলাই তুলিলে সংগীতৰ ৰাজপুত্ৰক। এই জুইয়ে জ্বলাই শেষ কৰিব নোৱাৰিলে সংগীতৰ ৰাজপুত্ৰ জুবিন গাৰ্গ নামৰ জীৱন্তক। ৰজাৰ দৰে জীয়াই ৰজাৰ দৰেই বিদায় মগা জুবিন গাৰ্গে চিতাৰ জুইৰ পৰা উঠি প্ৰতিজনৰে হৃদয়ত খোপনি পুতি এই দিনটোতেই ক'লেহি, জুবিন গাৰ্গৰ শেষ নাই, জুবিন গাৰ্গ অদাৰ্য। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।